নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। আমাক জুবিনদাৰ বিয়োগৰ ঘটনাই বৰকৈ মৰ্মাহিত কৰিছে। সেয়েহে পুনৰ আজি মই তেখেতৰ ওপৰত বিদায় বুলি এটা কবিতা লিখিছোঁ। ৰাইজে এই কবিতাটো গ্ৰহণ কৰি দিব বুলি আশা ৰাখিছোঁ। কপাহৰ দৰে কোমল তোমাৰ হিয়া, শিৱসাগৰত তুমি জনম লভিছিলা। যিখনি দেশত তুমি উপজিছিলা, পৰৰ দেশত গৈ তুমি সাগৰত নামিলা। নানা জাতি নানা ভাষাৰ লগত তুমি এক হৈছিলা। য'তেই থাকা তুমি যি নকৰা, আমাৰ আশা আৰু ভৰসা তুমি যেন পুনৰ ঘূৰি আহিবা। হাজাৰ হাজাৰ আত্মাই হিয়া উজাৰি কান্দোনত ভাগি পৰিছে তোমাক বিচাৰি। অজান পৃথিৱীৰ নিজান বনত ক্ষণে ক্ষণে পৰিছে তোমালৈ মনত। শেষ নিশ্বাস ত্যাগ কৰিলা তুমি 19 ছেপ্টেম্বৰ 2025 চনত। মৃত্যুৰ পিছতো হাজাৰ হাজাৰ লোক ওলাই আহিছে তোমাৰ খবৰ ল'বলৈ। ঐশ্বৰ্য বিভূতি আৰু অনেক সম্পত্তি নেলাগে আমাক তেনে স্বীকৃতি। লাগে আমাক কেৱল তোমাৰেই জ্যোতি। সৃষ্টিৰ নিয়মৰ কবলত পৰি গুচি গলা তুমি সকলোকে এৰি। তুমি সৃষ্টি কৰা গানবোৰতেই যেন পলস পৰিছিল, সেই পলসতে গজি উঠিছিল মৰম চেনেহৰ সেউজী কোমল দুবৰি বন। শুনিছোঁ শিলো গলে, কিন্তু অবাঞ্ছিত কিছুমান কথা অন্তৰৰ পৰা নগলে। সেইবাবে আজি আমাৰ মনবোৰ গধুৰ গধুৰ আৰু নিৰাশ নিৰাশ লাগিছে। যিবোৰ গানৰ সুৰে আমাক উৎসাহিত কৰিছিল, সেই গান গোৱা মানুহজন আজি আমাৰ মাজত নাই। চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা তেওঁ ল'লেহি বিদায়। নমস্কাৰ বন্ধুসকল।